মধ্যে আমি গম পাইছোঁ যে আমাৰ নিজৰ গাঁওখনৰ এটা পৰিৱেশ বিনষ্ট কৰিছে তেওঁলোকে। এক নম্বৰ কথাটো হ'ল তেওঁলোকে বিভিন্ন ধৰণৰ আমাৰ গাঁৱৰ ওচৰৰ মানুহবিলাকক তেওঁলোকে ভয় খুৱাই বা ভাবুকি দিছে। আমাৰ এই ওচৰৰে দৈগাঁও এগৰাকী মহিলা আছে, তেখেতে মহিলা সমিতিৰ হয় মুন বৰাকো দম দিছে আৰু তেখেতৰ গিৰিয়েককো দম দিছে। আৰু লগতে আজি আমাৰ হিৰু গগৈ অকল মাত্ৰ এটা কথা সুধোঁতে তেওঁলোকে উপৰি জুপৰি কেনেকৈ মাৰিছে আপোনালোকে দেখিছে। আৰু এটা কথা কওঁ, আমাৰ দৈগাঁওখন আমাৰ গোটেই মানুহখিনিৰ এটা পৰিৱেশ এটা আছে। আমাৰ মানুহবিলাক সকলো লগতে এটা মিলা প্ৰীতিকে আমি থাকোঁ, কিন্তু তেওঁলোকৰ আহি পেলাই ইমানখিনি কৰিছে। আজি গম পাইছোঁ, আজি ফোন কৰি পেলাই কৈছে যে ৰাজু বৰুৱা এজন ইঞ্জিনিয়াৰ হয়, তেখেতৰ PWD, তেখেতকো ৱাৰ্ণিং দিছে তেখেতক ঘৈণীয়েকে। গতিকে এনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিছে, আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু তেওঁলোকক আমি কেতিয়াও জীৱনতো ইয়াত থাকিবলৈ নিদিওঁ, স্পষ্ট কথা। আৰু 2 নম্বৰ কথা, এটা কথা কৈ যাওঁ, এইটো কথা ক'ম যে এইটোৱে হ'ল দৈগাঁওখন আমি শান্তিপ্ৰিয় আমি এৰিয়া, আমি সকলোৱে আমি একতা হিচাপে আমি আছোঁ। আৰু কিন্তু তেওঁলোকে আহি পেলাই উপদ্ৰৱ কৰি পেলাই ইয়াত দাদাগিৰি কৰিলে নহ'ব। আৰু এটা কথা, তেওঁলোকৰ আজি যিটো দেখিলোঁ যে যিজন মানুহক ৰদে মাৰি তেখেতক, আৰু লগতে এটা ধমকি দিছে যে চাই ল'ম উঠাই দিম, আৰু লগতে তেওঁলোকৰ নিজৰ হাতেৰে নিজৰ ৰদেৰে নিজৰ গাড়ীত মৰিয়াই ভাঙি কৈছে যে তেওঁলোকে ভাঙিছে বুলি কৈছে। গতিকে এনেকুৱা ধৰণৰ কোনো ছিষ্টেম নহ'ব। আৰু এটা কথা কৈ যাওঁ, তেওঁলোক আছে পাছফালে, তেওঁলোকক আজি ৱাৰ্ণিং দিছোঁ, যদি কেনেবাকৈ যদি ইয়াত যদি থাকিবলৈ হ'লে কুকুৰৰ লেখীয়াই থাকিব লাগিব, দাদাগিৰি থাকিলে নহ'ব। মানে গাড়ীত লৈ আছিলে আৰু ৰদডাল মানে এডাল হাথিয়াৰ হিচাপে সম্ভৱ লৈয়ে ফুৰে তেওঁলোকে। তাৰপৰা মানে চিধা ৰদডাল উলিয়াই মাৰিয়ে দিছে হাতত, মূৰত মাৰিছিলে মানে, হাতখনে এনেকৈ ধৰি দিলে, তেতিয়া হাতত লাগি গ'ল। ভাবুকি দিছে, মৃত্যুৰ ভাবুকি দিছে, উঠাই ল'ম মানে চাই ল'ম তোক, মাৰি দিম। মোৰ হাজবেণ্ড হয়। হাতত দুখ পাইছে, এনেকৈ পিঠিত দুখ পাইছে আৰু ভৰিত দুখ পাইছে। ঘটনাটো কি হৈছিলে মানে আপোনাৰ এই কাৰেণ্টটো আপোনাৰ মানে আপ ডাউন মাৰি আছিলে। আপোনাৰ কাৰেণ্টটো লাইটবিলাক আপ ডাউন কৰি আছে। মই কাৰেণ্টবোৰ কেলৈ আপ ডাউন কৰি আছে, চালোগৈ মই এনেকৈ সেই যিটো ল'ৰাই মোক মাৰিলে তাৰ মানে দোকান খুলিছে নতুনকৈ, আহি তাত মানে কি কৰিছে, মানে চুৰি লাইন লগাই পেলাই মানে ৱেল্ডিং মানে মাৰি আছিলে মানে। মই তেনেকুৱাতে গৈ পেলাই ক'লোগৈ, মানে মই মনা কৰিলোঁ মানে যে একদম ফ্ৰিজ আছে, মটৰ আছে, TV আছে, বা কি কয় হেৰি আছে, কি কয় ইনভাৰ্টাৰ আছে, এইবোৰতো উৰি যাব। এনেকৈ ক'লোঁ, কোৱা মানে তাত তেওঁ শাহুৱেক আহিলে, আহি তাৰপিছত সুধিলে, সোধাত মই তেনেকৈ শাহুৱেকৰ কথাবোৰ ক'লোঁ মানে। শাহুৱেকে মানে ফোন কৰি দিলে। তাৰপিছত এই পুতেক আৰু মানে বৌয়েক আহিছে, আহি পেলাই মানে মোক আহি পেলাই দম দিছে মানে, দম দিছে। তাৰপিছত মানে দম দি পেলাই তেওঁলোকে মোক মানে মানে প্ৰহাৰ কৰিছে মানে। তেওঁ মানে ক'ত মাৰিছে মানে এই হাতত মাৰিছে, ভৰিত মাৰিছে, মানে ৰদে মাৰিছে মানে তেওঁলোকে মানে। কি নাম এতিয়া পাপলু নাগ বুলি কয়। কিমান দিনৰ পৰা কাৰেণ্ট চুৰ কৰি আছে? আগতো কৰিছে তেওঁ। আগতো এবাৰ মই মনা কৰিলোঁ যে আমাৰ লাইনবোৰ আপ ডাউন কৰি থাকে, ওচৰৰ মানুহ চবেই ক'ব নহয়, চবেই কৈছে। APDCL মানুহে গম নাপায়, পিছত আহিছিলে, তেওঁলোকে ক'লে যে এনেকৈ যদি বোলে আকৌ এবাৰ কৰে বোলে আমাক বোলে ফোন কৰিব, বোলে ফোন কৰি লগালগ বোলে পুলিচ লগাই লাইন বোলে লৈ গৈ মেচিনে উঠাই লৈ গুচি যাম। তেওঁলোকে APDCL মানুহে হাততে পাইছে নাই? APDCL মানুহ আহোঁতে তেওঁলোক লগত মানে তৰ্কাতৰ্কি হ'লে মানে, APDCL মানুহৰ লগতে তেওঁলোকে তৰ্কাতৰ্কি কৰিছে মানে। আপোনাক ক'ত আঘাত কৰিলে? এই এনেকুৱা হাতত মাৰিছে, তাৰপিছত ভৰিত মাৰিছে, তাৰপিছত পিঠিত মাৰিছে, এনেকৈ মানে ৰদে মাৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।